আজি খালিংদুৱাৰ সমষ্টিত যুৱ বিপিএফ মহিলা বিপিএফ আৰু বিএছএৰ এখন যৌথ সভা কৰ্মী সভা হৈছে আৰু এইখন সভাত আজি হাজাৰ হাজাৰ আমাৰ কৰ্মীসকলে এখন সভাত উপস্থিত হৈছে। আমাৰ এটা বিশ্বাস আহি গৈছে যে খালিংদুৱাৰ সমষ্টিত আমি আগন্তুক বিটিচি কাউন্সিলৰ নিৰ্বাচনত আমি বিপুল ভোটত জয়ী হ'ম, কাৰণ খালিংদুৱাৰৰ যিজন MCLA UPPLৰ তেখেতসকলে ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। মই আপোনালোকৰ ওচৰৰ এটাই উদাহৰণ দিব বিচাৰিছোঁ যে টংলা টাউনৰ মজমজিয়াত মানে ট্ৰেইন আহিলে ইমান যে ট্ৰাফিক জাম হয়। তেখেতসকলে 2020 চনৰ নিৰ্বাচনী ইস্তাহাৰত তেখেতসকলে উল্লেখ কৰিছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে ছমাহ পিছতে আমি টংলা টাউনৰ ৰেল গেটৰ আমি ফ্লাইঅভাৰ বনাই দিম বুলি তেখেতসকলে কৈছিল। কিন্তু আজি 5টা বছৰ সম্পূৰ্ণ হৈ গ'ল তেওঁলোকৰ চৰকাৰ আৰু 2-3 মাহ বাকী আছে। কিন্তু এই 5টা বছৰ কাৰ্যকালত তেখেতসকলে টংলা টাউনৰ যিটো ফ্লাইঅভাৰ কথা তেওঁলোকে মানে কৰিবৰ কাৰণে বাজেটত ধৰা আমি দেখা নাই বা চেণ্ট্ৰেলৰ কিবা এটা পেকেজৰ দ্বাৰাও কৰাৰ মানে প্ৰচেষ্টা আমি দেখিবলৈ পোৱা নাই। আৰু ইয়াৰ বাহিৰেও ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে 10% প্ৰতিশ্ৰুতি আজি UPPL চৰকাৰে ৰক্ষা কৰিব পৰা নাই। আৰু আজিৰ তাৰিখত UPPLে মানে মাতৃহাৰা এটা চৰাই পোৱালি নিচিনা হৈ গ'ল। মানে তেওঁলোকে একেলগে বিজেপি দলৰ লগত মিত্ৰতা কৰি আছিল আৰু চৰকাৰ চলাই আছিল। আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰে যিদিনাখন মানে আমি আগন্তুক BTC নিৰ্বাচনটো আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিম, প্ৰত্যেকটো সমষ্টিত আমি নিৰ্বাচনত মানে প্ৰাৰ্থিত্ব মানে থিয় কৰাম বুলি তেওঁলোকে ঘোষণা দিয়াৰ পিছত আজি UPPLৰ সংগ নাই। কাৰ লগত মানে লগ হৈ পেলাই তেওঁলোকে নিৰ্বাচন খেলিব, অৱতীৰ্ণ হ'ব, এই কথাবিলাক চিন্তা কৰি আজি এই তাৰিখত UPPLৰ নেতা কৰ্মীসকলে হতাশাত ভুগি আছে। তেওঁলোকে আৰু মানে কোনো দিনা ইলেকশ্যন জিকাৰ মানে সপোন তেওঁলোকে আৰু দেখিব নোৱাৰে। আৰু ৰাইজৰ ওচৰত মানে ভোট খুজিবৰ কাৰণে UPPL দলৰ আৰু কোনো ইছ্যু নাই। খালিংদুৱাৰত বৰ্তমান BPF দলৰ পজিশ্যন 1 নম্বৰ, 2 নম্বৰত BJP আৰু 3 নম্বৰত UPPL। আৰু 3 নম্বৰত তেওঁলোকৰ যিজন MCLA সেইজন MCLA কিন্তু খালিংদুৱাৰ সমষ্টিত আমি উদাহৰণ দিব পৰা এটাও মানে উন্নয়নৰ কাম কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোকৰ MCLA জনক আজি মানে খালিংদুৱাৰ সমষ্টিবাসী ৰাইজে চিনিও নাপায় আৰু গ্ৰহণো নকৰে MCLA হিচাপে। আপোনাৰ যেনেকৈ সচমতে কৈ আছে প্ৰেমজয় ডাঙৰীয়াই কোনো জাতিৰ কাৰণে কণ্ট্ৰিবিউশ্যন নাই বুলি কৈছে আপোনাৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব? জাতিৰ কাৰণে কণ্ট্ৰিবিউশ্যন আছে নে নাই মইতো ক'ব নোৱাৰোঁ, কিন্তু মই 18টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাৰে কাম কৰি আহিছোঁ। জিলা কমিটিৰ সভাপতি হৈছোঁ, আঞ্চলিক কমিটিৰ সভাপতি হৈছিলোঁ, টংলা কলেজৰো মানে মই ছেক্ৰেটাৰী হৈছিলোঁ FC ইউনিটৰ, আৰু চেণ্ট্ৰেল কেন্দ্ৰীয় কমিটিতো মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আন্দোলনত বহুত মানে বছৰ ধৰি মই কাম কৰিছোঁ। কণ্ট্ৰিবিউশ্যন আছে নে নাই ৰাইজে হিচাপ কৰিব, ৰাইজে হিচাপ কৰিব, এইটো মই ক'বলগীয়া একো নাই। সদায় যে এফচু কৰিব থাকিব লাগে এইটো কি কথা? মানে এফচুটোতো এটা বয়সত লাগি কৰিব লাগে, ছাত্ৰ সংগঠন সেইটো ছাত্ৰ বয়সলৈকে কৰিব লাগে। ইয়াৰ পিছত যে এফচু সদায় বুঢ়া কালত কৰিম, মোৰ ল'ৰা ছোৱালী মানে মেট্ৰিক পাছ কৰিলে তথাপিও মই এফচু কৰি থাকিম, এইটো কিবা যুক্তিসংগত কথা নেকি? চ' ইয়াৰ কাৰণে যি দল কৰে, ৰাজনীতি কৰে নকৰে এইটো নিজৰ ব্যক্তিগত সিদ্ধান্ত। কিছুমান কাম নহয়, 95% কাৰ্যকাৰী হোৱা নাই BTR ৰেকৰ্ডৰ দফাবিলাকে। আপোনালোকে মোৰ হাতত আছে মাইনটছবিলাক আপোনালোকে চাব পাৰিব, 95% একোৱেই হোৱা নাই। 60টা সমষ্টি ক'ত গ'ল? BTR চুক্তিটো লিখা আছিল 60টা সমষ্টি বনোৱাৰ কথা, আজি ক'ত 60টা সমষ্টি হ'ল? হা, আজি তেওঁলোকে কৈছিল যে শোণিতপুৰ বিশ্বনাথৰ BTRত মানে অন্তৰ্ভুক্ত কৰা হ'ব, আজি BTR অন্তৰ্ভুক্ত কৰা হৈছে নেকি? 95খন গাঁৱত BTRত মানে অন্তৰ্ভুক্ত কৰাম বুলি কৈছিল, আজি হ'ল নেকি? আজি NIT IIT মানে ডাঙৰ ডাঙৰ মেডিকেল এইমছ নিচিনা মেডিকেল ইনষ্টিটিউশ্যন কৰিম বুলি কৈছিল তেখেতসকলে, আজি ক'ত এইমছ হ'ল? স্পৰ্টছ ইউনিভাৰ্চিটি ক'ত হ'ল? অৰ্গেনিক ইউনিভাৰ্চিটি ক'ত হ'ল? এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ক'ত? ভৈৰৱকুণ্ডৰ হ'ব লগা ইন্দিৰা গান্ধী ট্ৰাইবেল ইউনিভাৰ্চিটি ক'ত গ'ল? প্ৰত্যেকটো জিলাত নৱোদয় স্কুল স্থাপন কৰিম বুলি কৈছিল তেওঁলোকে, আজি ক'ত নৱোদয় স্কুল? আজিতো 5টা বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত মিনিমাম মানে প্ৰচেষ্টা আমি দেখিবলৈ পোৱা নাই। ইঞ্জিনিয়াৰ কলেজ এটাও বনোৱা নহ'ল, IIT বনোৱা নহ'ল, IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ এখন মানে ইউনিভাৰ্চিটি বনাম বুলি কৈছিল তেখেতসকলে, স্পৰ্টছ ইউনিভাৰ্চিটি বনাম বুলি কৈছিল, ক'ত? এটাওতো মানে তেওঁলোকে বনোৱা উদাহৰণ আমি বিচাৰি নাপাওঁ, আৰু ইয়াৰ কাৰণে ৰাইজে তেওঁলোকক মানে বিশ্বাস নকৰে। 17 বছৰত BPF দলে যিখিনি কাম কৰিছিল আমি প্ৰমোদ বড়ো ডাঙৰীয়া কাৰ্যকালৰ মানে তেওঁলোকক আমাৰ লগত তুলনা কৰিব নোৱাৰোঁ। 17টা বছৰত কোকৰাঝাৰ ইউনিভাৰ্চিটি বনাইছিল হাগ্ৰামা মহিলাৰী ডাঙৰে,
CIT বনাইছিল, ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ, হস্পিটাল বনাইছিল, কোকৰাঝাৰত থকা যিটো মানে BTC ছেক্ৰেটাৰিয়েট কোনে বনোৱা, আৰু তেনেকুৱা বহুত উদাহৰণ আছে। আৰু BPF দলে শাসনত আহিলে ওদালগুৰিত এটা মিনি ছেক্ৰেটাৰিয়েট, ওদালগুৰি বাক্সা জিলা ৰাইজৰ সুবিধাৰ কাৰণে ওদালগুৰি টাউনত, ওদালগুৰি জিলাত এখন মানে মিনি ছেক্ৰেটাৰিয়েট অফিচ বনোৱা হ'ব। আৰু ওদালগুৰি কলেজটো মানে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন মানে কেম্পাছ বনাবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে BPF দলে।